মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই-কক্সলৈ তোমালোকক স্বাগতম। মই অংগৰাগ ভূঞা আৰু মই 10ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ সপ্তমটো পাঠ ভাৰতীয় সংস্কৃতিৰ আজি প্ৰথমটো ভাগ আগবঢ়াবলৈ লৈছো। আৰু এই ভাগটোত ভাৰতীয় সংস্কৃতিৰ বিষয়ে আমি জানিম ভাৰতীয় সংস্কৃতি নো কি আৰু সভ্যতা আৰু সংস্কৃতিৰ মাজত কি পাৰ্থক্য আছে আৰু ভাৰতীয় সংস্কৃতিনো কেনে ধৰণৰ সেই বিষয়ে আমি আলোচনাটো আগবঢ়াম। আৰু যিখিনি আমাৰ টান লাগে পৰীক্ষাত অহা প্ৰশ্ন কিছুমান আমি আলোচনা কৰিব লাগিব আৰু যিখিনি আমাৰ টান যেন লাগে সেই টান লগা কথাখিনিও আমি সৰলকে বুজিবলৈ চেষ্টা কৰিম। এতিয়া আমি পাঠটোলৈ আহো। ভাৰতীয় সংস্কৃতি আৰু লিখিছে হেম বৰুৱাই। তেখেতৰ বিষয়ে আমি পাঠটোৰ শেষৰ ফালে আলোচনা কৰিম, কিন্তু এতিয়া আমি পোনপটীয়াকৈ পাঠটোলৈ আহো। ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এইটো মনত ৰাখিবা, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই প্ৰথম বাক্যটোৱে আমি গোটেই পাঠটোত আমি এইখিনি কথাকেই পাই যাম। প্ৰথম বাক্যটোৱে গোটেইখিনি ধৰি ৰাখিছে, গোটেই পাঠটোৰ কথাখিনি ধৰি ৰাখিছে। কৈছে যে আমাৰ যি ভাৰতীয় সংস্কৃতি, এই সংস্কৃতিটো আচলতে সমন্বয়ৰ। আমাৰ ভাৰতখন বিভিন্ন জাতি আছে, বিভিন্ন ভৌগোলিক উপাদান আছে, বিভিন্ন বেলেগ বেলেগ ঠাইৰ মানুহ আছে, বিভিন্ন ভৌগোলিক উপাদান, বিভিন্ন জাতি, এই সকলোবোৰ মানুহবোৰ মিলি আমাক ভাৰতখন কোৱা হয় বৈচিত্ৰ্যৰ মাজত ঐক্য। কিয় বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কোৱা হয়? ইয়াত কিছুমান মানুহৰ জীৱন ধাৰণৰ প্ৰণালী অন্য কিছুমান মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ লগত নিমিলে। আৰু সংস্কৃতিটো কিছুমান বস্তু আছে, উপাদান আছে আন সংস্কৃতিৰ লগত হয়তো আচহুৱা, কিন্তু আটাইবোৰ মিলিয়েই আমাৰ সমগ্ৰ ভাৰতৰ সংস্কৃতি হৈছে। আৰু সেয়েহে কৈছে ই এক বিৰাট সমন্বয়ৰ বস্তু। আৰু ইয়াত কোন আহিছে? আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী এনে তৰহৰ বিভিন্ন সুত উপসুত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। কৈছে আৰ্য, অনাৰ্য, দ্ৰাবিড়ীয়, মংগোলীয় এনে ধৰণৰ বিভিন্ন সুত আহিছে, বিভিন্ন উপসুত আহিছে আৰু আহি ক'ত লগ হৈছে? সেই ভাৰতীয় সংস্কৃতিৰ সাগৰত। সঁচাসচি সাগৰৰ কথা কোৱা নাই। ইয়াত কৈছে যে যদি ভাৰতীয় সংস্কৃতিখন বিৰাট সমন্বয়ৰ বস্তু আৰু ইয়াক যদি তুলনা কৰা হয় তেনেহ'লে ইয়াৰ বিশালতা সাগৰৰ সৈতে তুলনা কৰিব পাৰি। আৰু সাগৰলৈ যিদৰে বেলেগ বেলেগ নদীৰ পৰা পানী আহে, পানী আহি কিন্তু যেতিয়া সাগৰখন চাই তাত জানো নদীকেইখন পৃথক কৰিব পাৰি? নোৱাৰি। গোটেই সাগৰখনত গোটেই নদীৰ পানী আছে, কিন্তু গোটেই সাগৰখন সম্পূৰ্ণ এক পৃথক সত্তা। ঠিক তেনেকে এতিয়া ধৰি লও আমাৰ ভাৰতীয় সংস্কৃতি আছে, ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতিত কি কি উপাদান আছে? ধৰি লও এখন সাগৰ, ইয়াত উপাদান আছে, আৰ্যসকলৰ উপাদান আছে, অনাৰ্যসকলৰ আছে। এই অনাৰ্যসকলত পৰে যিসকল আৰ্য নহয়, আচলতে যিসকল আৰ্য নহয় সেইসকলকে অনাৰ্য বুলি কয়। এতিয়া ইয়াক আমি দ্ৰাবিড়, মংগোলীয়, এনে তৰহৰ বেলেগ বেলেগ ধৰি লোৱা এইকেইখন এখন নদী, এই সকলোবোৰ নদী আহি লগ হৈছে সি ক'ত? এই নদীবোৰ আহি লগ হৈছে কি ক'ত? আহি ভাৰতীয় সংস্কৃতি। আৰু গতিকে ভাৰতীয় সংস্কৃতিক এক উমৈহতীয়া উপাদান দিছে। গতিকে এইবোৰ একো একোখন নদী উপনদী বুলি আমি ধৰিব পাৰো আৰু এই আটাইবোৰ নদীবোৰে আহি সংযোগ কৰিছে বা অৰিহণা যোগাইছে ভাৰতীয় সংস্কৃতিৰ লগত। আৰু ইয়াৰ উপৰিও অতীজতে গ্ৰীক, শক, হুন এই ধৰণৰ জাতিবোৰে মানৱপুঞ্জ বুলি কৈছে চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজিকৈ থাকিবলৈ লৈছিল। শক আহিছিল, হুন আহিছিল, মোগল আহিছিল, ঠিক আছে, গ্ৰীকসকল আহিছিল। এই সকলোবোৰ ভাৰতলৈ আহিছিল আক্ৰমণ কৰিবলৈ, ভাৰত দখল কৰিবলৈ, ভাৰতক পৰাস্ত কৰিবলৈ, আৰু বহুত ইয়াৰে ভাৰতত নিগাজিকৈ থাকি গৈছিল। আৰু এই সুত উপসুতৰ দৰে তেওঁলোকৰো সংস্কৃতিৰ সামান্য কিছুমান সুত বা কিছুমান অৰিহণা আমালৈ আগবঢ়াই দি গৈছে আৰু গোটেইখিনি ভাৰতীয় সংস্কৃতিৰ সমগ্ৰতাত বিলীন হৈ গৈছে। সেয়েহে ভাৰতীয় সংস্কৃতিক এক সমন্বয়ৰ বস্তু বুলি কোৱা হয়। পুৰণি ভাৰতৰ বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, তেনেকৈ সমন্বয়ৰো বুৰঞ্জী। যেতিয়া ভাৰতৰ বুৰঞ্জী আমি পঢ়িও তেতিয়া দেখো যে পুৰণি ভাৰতৰ যে বুৰঞ্জী পঢ়িলে দেখো যে বিভিন্ন জাতি, বিভিন্ন মানৱপুঞ্জ, বিভিন্ন ঠাইৰ পৰা আহি ভাৰতলৈ আহিছে, ভাৰতত অভিযান কৰিবলৈ আহিছে আৰু ভাৰতত পৰাভূত কৰিবলৈ আহিছে, কিন্তু ভাৰতত নিগাজিকৈ কিছুমান থাকি ৰৈছে। এই অভিযানৰ বুৰঞ্জী আছে, কোন ৰজাই কলৈকে অভিযান মেলিছিল, তেনেধৰণৰ অভিযানবোৰ আছে। কিন্তু তাৰ লগতে ই এক আমাৰ সমন্বয়ৰো কিন্তু বুৰঞ্জী বুলি ক'ব পাৰি। আৰু এই অভিযানবোৰৰ কথা যেতিয়া আমি পঢ়ো তেতিয়া গম পাওঁ যে এই সকলোবোৰ জাতি উপজাতি যিসকল আহিছিল, যি মানৱপুঞ্জ আহিছিল, তেওঁলোকৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ বিশালতাৰ মাজত বিলীন হৈ গৈছে আৰু
তেওঁলোকেও ক্ষুদ্ৰকৈ হ'লেও সকলো জাতি উপজাতিয়ে নিজৰ অৰিহণা আগবঢ়াইছে ভাষাতত্ত্ব সামাজিক ৰাজনৈতিক আদৰ্শ সাহিত্য শিল্পকলা দৰ্শন ইত্যাদি ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে ক'ত ক'ত তেওঁলোকে অৰিহণা যোগাইছে ভাষাতত্ত্বত সামাজিক ৰাজনৈতিক আদৰ্শত সাহিত্যত শিল্পকলা দৰ্শন এই সকলোবোৰতে স্থপতি এই সকলোবোৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে আৰু সকলোৰে অৰিহণা ইয়াত আহি সংযোগ হৈছে এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে আৰু এই সমন্বয় যিটো কথা কৈছে ইয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰকৃত ৰূপটো প্ৰকাশ কৰে ভাৰতীয় সংস্কৃতিৰ ৰূপটো আমি পাইছোঁৱেই ই এক সমন্বয়ৰ বস্তু গতিকে এই সকলোখিনি সমন্বয়ে ই আমাৰ ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰিছে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শেৰে জীয়াই আছে এই সংস্কৃতি সমন্বয় ইমান গাঢ় হৈছিল যে বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো টান হৈ পৰিছে কৈছে যে আমাৰ ভাৰতীয় এই যে যদি সংস্কৃতিৰ সাগৰখনৰ কথা কৈছে ইমানেই বিশাল হৈ পৰিছে কিছুমান উপাদানৰ মূলনো ক'ৰ পৰা আহিছিল সেইটো ঠাৱৰ কৰাটোৱে সেইটো গম পোৱাটোকেই কঠিন হৈ পৰিছে অৰ্থাৎ এতিয়া সেয়া ভাৰতৰ মাজৰে এটা অংগ হৈ পৰিছে ভাৰতীয় সংস্কৃতি এটা এৰাব নোৱাৰা অংগ হৈ পৰিছে আৰু ইয়াৰ প্ৰকৃত মূলনো ক'ত আছিল সেইটো উলিওৱাটোৱেই কঠিন হৈ পৰিছে এইটোৱে আমাৰ ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য যে ই এক সমন্বয়ৰ বস্তু ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি কোনটো শক্তি প্ৰকৃত শক্তি বুলি কৈছে ক্ৰমবৰ্ধমান যি সময়ৰ লগত বৰ্ধন হয় বাঢ়ি বাঢ়ি গৈ থাকে ক্ৰমবৰ্ধমান শক্তি হৈছে প্ৰকৃত শক্তি আৰু ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ আমাৰ যিটো ভাৰতৰ সংস্কৃতি ই ক্ৰমবৰ্ধমান ই লাহে লাহে বাঢ়ি আহিছে ই ডাঙৰ হৈ হৈ গৈ আছে ক্ৰমবৰ্ধমান ই প্ৰথমতে এনেকুৱা আছিল যদি ই লাহে লাহে ডাঙৰ হৈ আহিছে আৰু ই ডাঙৰ হৈ গৈ আছে আৰু এইটোৱে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ ক্ৰমবৰ্ধমান লাহে 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 বাঢ়ি আহিছে ক্ৰমান্বয়ে ই বাঢ়ি আহিছে আৰু ইয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ এই সাৰ কথা মনত ৰাখিবা এইটো পৰীক্ষাত অহা দেখা যায় সেয়েহে তোমালোকে এই কথাষাৰ বুজি লোৱা যে ক্ৰমবৰ্ধমান শক্তি মানে কি ক্ৰমবৰ্ধমান মানে ক্ৰমান্বয়ে যি বাঢ়ি বাঢ়ি গৈ থাকে আৰু এই ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ এই কাৰণে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি আৰু সেই কাৰণে কোৱা হয় ভাৰতীয় সংস্কৃতিক এক জীৱন্ত শক্তি মানে মৃত শক্তি নহয় আৰু জীৱন্ত শক্তি কিয় কৈছে যিটো বাঢ়ি গৈছে সাধাৰণতে আমাৰ নিজৰ কথাকে চোৱা আমি জন্ম হোৱাৰ পৰা আমি জীৱন্ত কাৰণে আমি জীয়াই আছো কাৰণে আমি সদায় বাঢ়ি আছো আমাৰ নিজৰ উত্থান ঘটিছে আমাৰ উত্তৰণ ঘটিছে আমি লাহে লাহে বাঢ়ি আহিছো আৰু সেয়েহে সংস্কৃতিও ঠিক তেনেকৈ সংস্কৃতিটো বৰ্ধন হৈছে শ্ৰীবৰ্ধন হৈছে আৰু সেয়েহে ভাৰতীয় সংস্কৃতিক এক জীৱন্ত শক্তি বুলি কোৱা হৈছে স্পেংলাৰৰ সভ্যতা সংস্কৃতি সম্বন্ধীয় তথ্য এই কাৰণে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই স্পেংলাৰৰ তথ্যই সেইকাৰণে ইয়াত কাম কৰিব পৰা নাই কাৰণ বুৰঞ্জীৰ বেলেগ বেলেগ স্তৰে ভাৰতীয় সংস্কৃতি গাত একোটা আচুৰ মাৰি থৈ গৈছে এইখিনিতে আমি সভ্যতাৰ সংস্কৃতি এই দুটা শব্দৰ মাজত কিবা পাৰ্থক্য আছে নে চিন্তা কৰি যাম কৈছে বুৰঞ্জী বিভিন্ন স্তৰ সেই যে অভিযানৰ বুৰঞ্জীৰ কথা আছে বিভিন্ন স্তৰে ভাৰতীয় সংস্কৃতিক আচুৰ মাৰি থৈ গৈছে খাজ বহাই থৈ গৈছে আৰু প্ৰতিটো স্তৰতে কিবা নহয় কিবা এটা আমি লাভ কৰিছো আমাৰ ভাৰতীয় সংস্কৃতিয়ে কিবা নহয় কিবা এটা লাভ কৰিছে আৰু সেই কাৰণেই ভাৰতীয় সংস্কৃতি সহজে আনে ইয়াৰ বিশালতাক সহজে উপলব্ধি কৰিব নোৱাৰে আৰু বেলেগেও ইয়াক যিকোনো সূত্ৰেৰে ইয়াক বান্ধিব নোৱাৰে কৈছে লগতে এই কথা কৈছে যে এইখিনিতে আমি দুটা কথা চাব লাগিব যে সভ্যতা আৰু সংস্কৃতি এই দুটা একে বস্তু নে যদি কোনোবাই সোধে তেতিয়া আমি ক'ব লাগিব যে সভ্যতা আৰু সংস্কৃতি দুইটা একে বস্তু নহয় কিয় নহয় ইয়াত চোৱা এটা সলনি আনটোক ব্যৱহাৰ কৰিব নোৱাৰে সভ্যতা এটা বিশেষ সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় সভ্যতাই বুজাইছে এটা বিশেষ সামাজিক বা ৰাজনৈতিক এটা অৱস্থা যিখিনি মানুহ একেলগে থাকে তেওঁলোকক একেলগে ৰখাৰ এটা ব্যৱস্থা ই এটা সমাজ পদ্ধতি সমাজখন কেনেকৈ চলাব তাৰ এটা পদ্ধতি আৰু এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় অকল কেৱল সভ্য হ'লেই বা কেৱল শৃংখলা হ'লেই সংস্কৃতি আছে বুলি ক'ব পৰা নাযায় সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহ'লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয় আৰু এইটো কথাও সঁচা যে সমাজখন যদি সুশৃংখল নহয় সুগঠিত নহয় তেনেহ'লে কোনো ব্যক্তিৰ পক্ষে নিজাকৈ হওক বা সামূহিকভাৱেই হওক কোনো সৃষ্টিমূলক কাম কৰিব পৰাটো সম্ভৱপৰ নহয় আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা এতিয়া এইখিনি সভ্যতাৰ কথা পালো এটা অৱস্থা ৰাজনৈতিক পদ্ধতি সামাজিক বা ৰাজনৈতিক এটা পদ্ধতি এটা শৃংখলাৰ এটা পদ্ধতি কিন্তু সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা এটা জাতিৰ বা এখন সমাজৰ জীৱনৰ প্ৰতিভা হৈছে
সংস্কৃতি এটা জাতি সুসভ্য হ'ব পাৰে মই সেই কথা কোৱা আগতে কৈছো যে জাতি এটা সুসভ্য হ'ব পাৰে কিন্তু সুসভ্য হ'লেই যে তাৰ সংস্কৃতি বিশাল হ'ব তাৰ কথা নাথাকে আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে সুসভ্য এটা জাতিৰো কোনো সাংস্কৃতিক লেখত ল'বলগীয়া সাংস্কৃতিক কোনো স্তৰ নাথাকিবও পাৰে ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি কৈছে ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন এইবোৰ ক্ষেত্ৰতে হৈছে এখন সংস্কৃতি মাপকাঠি লোৱা যায় মাপকাঠি মানে মাপ মানে জোখ আৰু কাঠি মানে জোখ লোৱা আহিলা কৈছে এইকেইটা একোটা জোখ লোৱাৰ আহিলা সংস্কৃতিৰ জোখ বা সংস্কৃতিৰ উমান ল'বলৈ এইকেইটা চোৱা যায় ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন এই কথাখিনি চোৱা যায় সমাজ এখনৰ বা এটা বিশেষ জনগোষ্ঠীৰ ভাষানো কি সাহিত্যনো কি সুকুমাৰ কলা কেনেকুৱা তেওঁলোকৰ দৰ্শন কি এইখিনিৰ মাজতেই সংস্কৃতি নিহিত হৈ থাকে কৈছে যে সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে সভ্যতাই কি কৰে সেইকাৰণে একে নহয় সভ্যতাই কি কৰে সমাজখনক সুশৃংখল কৰে আৰু সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত ই সহায় কৰে সভ্যতাই সংস্কৃতিক সহায় কৰে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ইয়াৰ প্ৰবাহ বাধাহীন গতিৰ বুৱতী খুঁটি কৈছে যে সংস্কৃতিৰ যিটো অবিচ্ছিন্ন সোঁত অবিচ্ছিন্ন মানে যাক চিহ্ন হোৱা নাই যিটো ৰোধ কৰা হোৱা নাই ই একেধাৰে বৈয়ে আছে সংস্কৃতি যদি এখন নদী হয় আৰু সেই নদীখন একেধাৰে বৈ গৈ আছে ইয়াৰ সোঁত কোনেও এক বুৱতী খুঁটি বুলি কৈছে ইয়াৰ প্ৰবাহ বাধাহীন গতিৰ বুৱতী খুঁটি ই বৈ গৈ আছে ই বাধাহীন ইয়াক কোনেও বাধা দিয়া নাই ই একেৰাহে বৈ গৈ আছে আজিৰে পৰা এই নদীখন ক্ৰমবৰ্ধমান গতিৰে অৰ্থাৎ লাহে লাহে ডাঙৰ হৈ 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 আগবাঢ়ি গৈ আছে আৰু ইয়াক কিন্তু কোনেও বাধা দিব পৰা নাই ই নিৰৱচ্ছিন্নভাৱে আগৰে পৰা বৈ গৈ আছে আৰু ক্ৰমান্বয়ে ইয়াৰ শক্তি ই যিহেতু এক জীৱন্ত শক্তি ই এক ক্ৰমবৰ্ধমান গতিত ই গৈ আছে ই অতীজৰ পৰা একেৰাহে নিৰৱচ্ছিন্নভাৱে বৈ আহিছে সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ হ্ৰাস পোৱাটো স্বাভাৱিক কথা এতিয়া আৰু এটা কথা আহে প্ৰাকৃতিক পৰিবেষ্টন মানে প্ৰাকৃতিক যিটো পৰিৱেশ সেই পৰিৱেশে পৰিবেষ্টিত কৰি থকা অৰ্থাৎ যি পৰিৱেশৰ মাজত আবেষ্টিত হৈ থাকে বা যি পৰিৱেশৰ মাজত মানুহ থাকে সেই পৰিৱেশৰ পৰা মানুহৰ জীৱন ধাৰণত কিছুমান প্ৰভাৱ পৰে মই এটা উদাহৰণ দিছো যে নদীৰ পাৰৰ মানুহখিনি লগত সাগৰৰ পৰা মানুহখিনিও মিল বহুতখিনি আছে যদিও বহুখিনি অমিলো আছে আনহাতে সেই মানুহখিনিৰ লগত পাহাৰত থকা মানুহখিনিৰ সামাজিক জীৱন বা সাংস্কৃতিক জীৱনো সামান্য প্ৰভেদ আছে আৰু যিবোৰ সমতল ভূমিত আছে তেওঁলোকৰ সংস্কৃতি বেলেগ হয় আনহাতে যিবোৰ সকল মৰুভূমিৰ মাজত থাকে শুকান মৰুভূমিৰ মাজত থাকে তেওঁলোকৰো চিন্তা চৰ্চা বা তেওঁলোকৰো জীৱন ধাৰণ নাইবা তেওঁলোকৰ সংস্কৃতিও সামান্য বেলেগ হয় আৰু ই স্বাভাৱিক কথা অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশে মানুহৰ জীৱন ধাৰণত প্ৰভাৱ পেলায় আৰু ই সংস্কৃতিটো প্ৰভাৱ পেলায় গতিকে এই কথাষাৰ কৈছে যে সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ হ্ৰাস পোৱাটো স্বাভাৱিক কথা ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় এফালে শুকান মৰুভূমি আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য কৈছে যে এফালেতো মৰুভূমি আছে শুকান মৰুভূমি আছে কিন্তু আনফালে এইফালে কি আছে মৌচুমীৰ তাণ্ডৱ নৃত্য অৰ্থাৎ মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণেই বৰষুণ তাণ্ডৱ নৃত্য বুলি কৈছে ইমান বৰষুণ হয় বানপানীয়ে হৈ যায়গৈ গতিকে কৈছে যে এফালে শুকান মৰুভূমি আৰু এইফালে মৌচুমী তাণ্ডৱ নৃত্য এফালে পৰ্বতমালাৰ উচ্চ শিখৰ এফালে ওখ ওখ পৰ্বত আৰু আনফালে বিস্তৃত সমতল ভূমি আৰু আনফালে যোজন ব্যপ্ত সমতল ভূমি বহু যোজন ধৰি সমান সমভূমি প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়ে ভাৰতীয় জীৱন কৈছে ভাৰতীয় জীৱনত এইটোৱে আছে যে প্ৰাকৃতিক যিবোৰ পৰিৱেশ আছে সেই পৰিৱেশৰ পাৰ্থক্য আছে দৃশ্যাৱলীৰ পাৰ্থক্য আছে জলবায়ুৰ পাৰ্থক্য আছে আৰু তাৰ লগতে জীৱনৰ গতিধাৰাৰো পাৰ্থক্য আছে আৰু এইবোৰ বিচিত্ৰ কিন্তু এইটোৱে আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ যে ই ক্ৰমবৰ্ধমান শক্তি আৰু ই এক সমন্বয়ৰ বস্তু এই ইমান বিচিত্ৰ যদিও সকলোখিনি কিন্তু আমি একগোট হৈ আছো কৈছে যে ভাৰতীয় মনে প্ৰাকৃতিক অসামঞ্জস্যক স্বীকাৰ কৰি লৈ অসামঞ্জস্য মানে যিটা মিল নথকা যাৰ সাদৃশ্য নাথাকে ইটোৰ লগত সিটোৰ মিল নাই আৰু মিল নাথাকিলেও সেইটোক স্বীকাৰ কৰি লয় এটা উদাহৰণ মই আকৌ এটা দিব খুজিছো এখন ঘৰত দুজন ল'ৰাৰ কিন্তু স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ বেলেগ হ'লেও তেওঁলোকে এখন ঘৰৰে ল'ৰা হয়নে নহয় বাৰু দেউতাকৰ দুজন ল'ৰা এজন শান্ত এজন কিমান শান্ত নহয় চঞ্চল প্ৰকৃতিৰ কিন্তু দুইজনৰ যিটো স্বভাৱ চৰিত্ৰ বা যিজন আচৰণ সেই আচৰণত কিন্তু ঘৰখনৰ সংস্কৃতি বা ঘৰখনৰ সংস্কাৰ প্ৰতিফলিত হয় ঠিক তেনেকে কৈছে যে আমাৰ প্ৰাকৃতিক অসামঞ্জস্যক আমি স্বীকাৰ কৰি লৈছো আমাৰ মনে আমি জানো যে কিছুমান অঞ্চলত
মানুহবোৰ আমাতকৈ সামান্য বেলেগ বা তেওঁলোকৰ জীৱন ধাৰণটো সামান্য বেলেগ কিন্তু আমি সম্পূৰ্ণ ভাৰতীয় বা ভাৰতীয়ত্বৰ যিটো আমাৰ সংস্কৃতি আছে সেই সংস্কৃতিৰ মাজত কিন্তু আমি এক কৈছে এনে ধৰণৰ মনস্তাত্ত্বিক প্ৰস্তুতিয়ে জীৱনৰ অসামঞ্জস্যকো স্বীকাৰ কৰি ল'বলৈ বাধ্য কৰিছে কৈছে যে আমি যে প্ৰাকৃতিক পৰিৱেশত বেলেগ বেলেগ আমি অসামঞ্জস্য আছে আমি সেই কথা আমাৰ মনে প্ৰাণে গ্ৰহণ কৰি লৈছো আৰু এনেকে যে গ্ৰহণ কৰি লৈছো এনে ধৰণৰ মনস্তাত্ত্বিক প্ৰস্তুতিয়ে মনেৰে যিটো আমি লোকক গ্ৰহণ কৰি লোৱা প্ৰস্তুতি আছে সি তেওঁলোকৰ জীৱন ধাৰণৰ যি বৈচিত্ৰ্য আছে সেই বৈচিত্ৰ্যকো আমি সহজভাৱে ল'বলৈ বা আমাক গ্ৰহণ কৰি ল'বলৈ আমাক প্ৰস্তুত কৰি ৰাখিছে আৰু ইয়াৰ ফলতেই সমন্বয়ৰ সৃষ্টি হৈছে তই বুজি পাইছ নহয় ইয়াৰ ফলতে আমি এক হ'ব পাৰিছো ভাৰতীয় বিশাল ভূমিখণ্ডে একালত বাহিৰৰ ন মানৱপুঞ্জক আহ্বান জনাইছিল এছিয়াৰ চৌদিশৰ পৰা অহা মানৱপুঞ্জৰ সৈতে দেশ প্লাবিত কৰিছিল প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল কৈছে যে ভাৰতখন ইমান সুজলা সুফলা ইমান ধুনীয়া যে ভাৰতখনৰ সৌন্দৰ্যই ভাৰতখনৰ ঐশ্বৰ্যই বাহিৰৰ লোকসকলক হাত বাউলি মাতিছিল অৰ্থাৎ আহ্বান জনাইছিল একেবাৰে সঁচাকৈ ভাৰতখনে মতা নাই কিন্তু কথাটো এনেকুৱা ভাৰতৰ যিমান সুন্দৰ ভাৰত যিমান ঐশ্বৰ্যশালী যিমান সমৃদ্ধশালী এই ভাৰতৰ প্ৰতি বাহিৰৰ মানুহবোৰ আকৃষ্ট হৈছিল আৰু তেওঁলোক ভাৰতলৈ আহিছিল বহু যুগৰ আগৰ পৰা আহি আছিল এছিয়াৰ চৌদিশৰ পৰা আহিছিল ভাৰতলৈ আহিছিল আৰু আহি কি কৈছিলে মানৱপুঞ্জৰ সৈতে দেশ প্লাবিত কৰিছিল বুলি কৈছে প্লাবিত কৰা মানে প্লাৱন মানে বানপানী বা তেওঁলোকে বানপানী কৰিছিল মানুহেতো বানপানী হোৱা নাই অৰ্থাৎ মানুহবোৰ আহি ঠাই খাই পৰিছিল মানুহবোৰ আহিবলৈ লৈছিল আৰু মানুহবোৰ আহি ইয়াতে ভিৰ কৰিছিল ভাৰতত আহি বহুতে নিগাজিকৈ থাকিব লৈছিল ইয়াকে কৈছে মানৱপুঞ্জৰ সৈতে দেশ প্লাবিত কৰিছিল কিন্তু তেওঁলোক যে আহিল ভাৰতলৈ তেওঁলোকৰ আহি প্ৰত্যেকৰে নিজা ব্যক্তিগত কিছুমান সংস্কৃতি আছে সেই সংস্কৃতি অৰিহণা তেওঁলোকে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়াই থৈ গৈছে এই কথা কৈছে প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল যিবোৰ আহিছিল তেওঁলোকেও ভাৰতীয় সংস্কৃতিত তেওঁলোকৰ অৱদান আগবঢ়াই থৈ গৈছে পণ্ডিত ৰাহুল সংকৃতায়নৰ ফ্ৰম ভলগা টু গংগা এটা মনত ৰাখিবা তেখেতৰ এখন গ্ৰন্থ নামটো হৈছে ৰাহুল সংকৃতায়ন আচল নামটো কেদাৰনাথ পাণ্ডে কিন্তু ইয়াত আচল নামটো আমাৰ নাহে পৰীক্ষাত আহিব যে ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখন কোনে লিখিছিল আৰু এই কিতাপখন ৰাহুল সংকৃতায়নৰ আৰু এই কিতাপখনত ভাৰতীয় সংস্কৃতিৰ এই যে বাহিৰৰ পৰা আমি উপাদান আমি লৈছো নিজৰে মাজতে আমি মিল হৈছো সেই কথাখিনি এই সম্বন্ধে বহুল বৰ্ণনা আছে আৰু প্ৰাকৃতিক ব্যৱধানৰ কাৰণে হওক বা আন কিবা কাৰণতে হওক যিসকল আৰ্যই প্ৰব্ৰজন কৰি আহি ভাৰত ভূমিত নিগাজিকৈ থাকিবলৈ ল'লে সেই সকল আদিম বাসভূমি মধ্য এছিয়াৰ লগতে স্বাভাৱিকতে সম্বন্ধ টুটি আহিবলৈ ধৰিলে কি হ'ল প্ৰাকৃতিক যিটো অনুকূলতা বা প্ৰাকৃতিকভাৱে দেশখনত থাকিবলৈ ভাল লগা কাৰণেই হওক বা অন্য কাৰণতে হওক আৰ্যসকল ভাৰতলৈ প্ৰব্ৰজন কৰিছিল আৰ্যসকল ভাৰতলৈ আহিছিল আৰু আহি তেওঁলোকে নিগাজিকৈ থাকিবলৈ ল'লে নিগাজিকৈ থাকিবলৈ ল'লে তেওঁলোকৰ কিন্তু যিসকল প্ৰকৃত মূল ভূমি আছিল তেওঁলোকৰ এছিয়াৰ যিবোৰ মধ্য এছিয়াৰ যিবোৰ আচল তেওঁলোকৰ য'ত থকা ঠাই আছিল তাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক টুটি আহিল অৰ্থাৎ সম্পৰ্ক তেওঁলোকে নোহোৱা হৈ আহিল তেওঁলোকে ভাৰততেই নিজাকৈ থাকিব ল'লে আৰু ভাৰততেই এই সংস্কৃতি তেওঁলোকে লীন গৈ তেওঁলোকৰ অৱদানখিনি তাৰ মাজতে বিলীন কৰি দিলে আনকি ভাৰতবৰ্ষ আৰু আফগানিস্তানক একগোট কৰি থোৱাৰ প্ৰচেষ্টাও ফলৱৰ্তী নহ'ল তেওঁলোকে কি কৰিছিল যে এই প্ৰাকৃতিক পৰিঘটনাৰ বাবে প্ৰাকৃতিক অসামঞ্জস্যতাৰ বাবে কি হ'ল আফগানিস্তানক আৰু ভাৰত একেটা সময়ত এটাই আছিল আফগানিস্তান ভাৰতৰ এটা অংশ আছিল কিন্তু তাৰ পিছত ভাৰত দুখন বেলেগ হোৱাৰ পিছত তেওঁলোকক একগোট কৰিবলৈ বহুতে চেষ্টা চলাইছিল কিন্তু সেই চেষ্টা কিন্তু ফলৱতী হোৱা নাছিল সেই আৰ্যসকল যেতিয়া আহিছিল আহি ইয়াত যে নিগাজিকৈ থাকিবলৈ লৈছিল তেওঁলোকেও সেই মধ্য এছিয়াৰ আফগানিস্তানৰ নিচিনা ঠাইৰ য'ত তেওঁ মূলৰ পৰা আহিছিল তাৰ লগত তেওঁলোকৰ সম্পৰ্ক টুটি আহিল আৰু তেওঁলোকে কিন্তু এক কৰি ৰাখিব নোৱাৰিলে এই প্ৰচেষ্টা গ্ৰীকসকলেও কৰিছিল মৌৰ্যসকলেও কৰিছিল কিন্তু এই প্ৰচেষ্টা ফলৱতী হোৱা নাছিল একালত এই দুই অঞ্চলৰ মাজত যে সংযোগ আছিল সেইষাৰ কথা সাক্ষী স্বৰূপে আজিও কান্দাহাৰ চহৰৰ আছে কান্দাহাৰ বুলি এখন চহৰ আছে তাক বহুতে ক'ব বিচাৰে যে এখন গান্ধাৰ পুৰণি আমাৰ যিখন গান্ধাৰৰ নগৰৰ কথা পাইছিলো সেই গান্ধাৰ নগৰে এতিয়া কান্দাহাৰটো ভাৰতীয় নাম কান্দাহাৰ হৈছে ভাৰতীয় নাম আৰু গ্ৰীকসকলে পঞ্জাৱ আৰু আফগানিস্তানক একগোট কৰি থবলৈ চেষ্টা কৰিছিল গ্ৰীকসকলে কি বিচাৰিছিল যেতিয়া আহিছিল তেওঁলোকে পঞ্জাৱ আৰু আফগানিস্তানক একগোট কৰি ৰাখিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোক সফল হোৱা নাছিল তেওঁলোকৰ এই চেষ্টা ব্যৰ্থ হৈছিল সেইদৰে মৌৰ্যসকলৰ বিস্তাৰ যুগত ভাৰত আৰু কান্দাহাৰ একগোট কৰি থোৱাৰ প্ৰচেষ্টাও চলিছিল এই প্ৰচেষ্টাৰ গ্ৰীকসকলৰ চেষ্টা ব্যৰ্থ হোৱাৰ দৰে ব্যৰ্থ হৈছিল গ্ৰীকসকলৰ পিছত মৌৰ্যসকল আছিল আৰু মৌৰ্যসকলে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল দূৰ দূৰলৈকে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল অৰ্থাৎ তেওঁলোকৰ সাম্ৰাজ্যখন বঢ়াইছিল
যেতিয়া সাম্ৰাজ্যখন বঢ়াইছিল তেওঁলোকেও চেষ্টা কৰিছিল যে আফগানিস্তান পাঞ্জাব এইকেইটা অঞ্চল একগোট কৰি ৰাখিবলৈ কিন্তু তেওঁলোকে ইয়াত সফল হোৱা নাছিল যদিও বা কান্দাহাৰ একসময়ত ভাৰতৰ অংগ আছিল কান্দাহাৰ শব্দটোতে সেই কথাটোৰ ইংগিত আছে ভাৰতীয় সংস্কৃতি একালত সমগ্ৰ দক্ষিণ পূব অঞ্চলতে বিয়পি পৰিছিল আৰু ভাৰতৰ যিটো সংস্কৃতি সেই সংস্কৃতি কেৱল ভাৰতৰ মাজতে সীমাবদ্ধ নহয় ই ভাৰতৰ দক্ষিণ পূব অঞ্চললৈকেও ব্যপ্ত হৈছিল অৰ্থাৎ বিয়পি গৈছিল ইয়াৰ প্ৰমাণ ব্ৰহ্মদেশ কম্বোডিয়া ইণ্ডোনেছিয়া আদি ঠাই আজিও যোগায় এইখন ঠাই নাম মনত ৰাখিবা ব্ৰহ্মদেশ ইণ্ডোনেছিয়া কম্বোডিয়া এই ঠাইবোৰত ইয়াৰ প্ৰমাণ পোৱা যায় ইয়াত কি হৈছে 1200 বছৰ ধৰি ভাৰতৰ হিন্দু ৰজাৰ শাসন চলিছিল আৰু ইয়াক কৈছে এই অঞ্চলত 1200 বছৰ ধৰি জীয়াই থকা হিন্দু ৰাষ্ট্ৰবোৰে ইয়াৰ প্ৰমাণ দিয়ে প্ৰবল সুতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব এছিয়ালৈকে স্পৰ্শ কৰিছিল আৰু এই ভাৰতীয় সংস্কৃতিৰ প্ৰবল সুতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব এছিয়ালৈকে স্পৰ্শ কৰি গৈছিল অৰ্থাৎ সকলো ঠাইতে ভাৰতৰ সংস্কৃতি বিয়পি পৰিছিল এই অভিযান জলপথ আৰু স্থলপথ দুই দিশৰ পৰাই সাধিত হৈছিল পানীৰ জলপথ মানে পানীয়েদি যোৱা ৰাস্তা স্থলপথ মানে মাটিৰে যোৱা ৰাস্তা এই পানীয়ে যোৱা ৰাস্তা বা মাটিৰে যোৱা ৰাস্তা সকলো ফালৰ পৰা মানুহবোৰ গৈ ইয়াই আমাৰ ভাৰতীয় সংস্কৃতি বিস্তাৰত অৰিহণা যোগাইছিল সম্যক দৃষ্টিৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী পঢ়িলে দেখোন গম পোৱা যায় যে কোনোবা এখন ৰাজ্যৰ পতন ঘটিছে কোনোবা এখন ৰাজ্যৰ উত্থান ঘটিছে কোনোবা এজন ৰজাক ভঙা হৈছে কোনোবা এজন ৰজাক পতা হৈছে এইবোৰেই সবিশেষেই বুৰঞ্জীত আমি পাওঁ কিন্তু তাৰ লগতে এই উত্থান পতনৰ লগতে কিন্তু সংস্কৃতিত প্ৰতিজন ৰাজ্যই বা প্ৰতিখন ৰাজ্যই প্ৰতিজন ৰজাই ইয়াত অৰিহণা যোগাইছে ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাই ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত ভাৰতৰ বুৰঞ্জী এনে ধৰণৰ ঘটনাৰে যে ইটো পৰিয়ালৰ শাসনভাৰ স্থাপিত হৈছে এটা পৰিয়ালৰ শাসনভাৰ শেষ হৈছে আৰু সেই পৰিয়ালটো পতন ঘটিছে ভঙা পতা ৰজা ভঙা পতা নতুন সাম্ৰাজ্য গঠন সাম্ৰাজ্য বিস্তাৰ এইবোৰৰ মাজতে ভাৰতীয় সংস্কৃতি ভাৰাক্ৰান্ত হৈ আছে তথাপি ভাৰতীয় মূল সুঁতি ক্ৰমবৰ্ধমান সুতেৰে বৈ আহিছে এই যে ৰজা ভঙা পতা নতুন পৰিয়ালৰ সাম্ৰাজ্য বিস্তাৰ হোৱা এইখিনি মাজতেও কিন্তু ভাৰতীয় সংস্কৃতিটো ক্ৰমবৰ্ধমান গতিৰে আগুৱাই আহিছে ইয়াৰ মাজেৰেও কিন্তু ভাৰতৰ যিটো বুৰঞ্জী সেই বুৰঞ্জীৰ মাজেৰে ভাৰতীয় সংস্কৃতিটো ক্ৰমবৰ্ধমান গতিৰে আগুৱাই আহিছে ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল এই হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য কৈছে যে কোনোবা এখন ৰাজ্যৰ পতন ঘটাৰ লগে লগে কোনো ভাৰতীয় সংস্কৃতি কিন্তু ৰুদ্ধ হৈ যোৱা নাই কোনোবা এখন সাম্ৰাজ্যৰ পতন ঘটাৰ লগে লগে কিন্তু ভাৰতীয় সাম্ৰাজ্যৰ পতন ঘটা নাই ই নিৰৱচ্ছিন্ন গতিৰে অতীজৰ পৰা এতিয়ালৈকে চলিয়ে আছে আৰু ইয়েই ভাৰতীয় সংস্কৃতিৰ এটা লেখত ল'বলগীয়া বৈশিষ্ট্য ভাৰতীয় সংস্কৃতিৰ লগতে ঐতিহ্যৰ ই বৈশিষ্ট্য মহেঞ্জোদাৰো হৰপ্পাৰ সংস্কৃতিয়ে এটা আৰ্য পূৰ্ব যুগৰ কথা কয় আৰ্যৰ পূৰ্বে যিসকল মানুহ আছিল হৰপ্পা আৰু মহেঞ্জোদাৰত তাৰ কাহিনী কয় তেতিয়া আৰ্য অহাই নাছিল আৰ্যসকল অহাৰ আগতেই এই সভ্যতাকেইটা আছিল হৰপ্পা আৰু মহেঞ্জোদাৰো আৰু কৈছে যে এই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল সঁচা কথা তথাপি ই শুকাই চিনচাপ নোহোৱা হোৱা নাছিল কৈছে হৰপ্পা মহেঞ্জোদাৰো কালৰ কুটিল গতিত বিনষ্ট হৈছিল কিন্তু তাৰ সংস্কৃতি কিন্তু নিচিহ্ন হৈ যোৱা নাই সভ্যতা বিনষ্ট হ'ল সভ্যতা ঢাক খাই পৰিল সভ্যতা নোহোৱা হ'ল কিন্তু সেই সংস্কৃতি কিন্তু তেতিয়াৰ পৰাই বৈ গৈ আছে সংস্কৃতি কিন্তু নিচিহ্ন হোৱা নাই চিন মুকাম নোহোৱা হৈ যোৱা নাই কৈছে যে কালৰ গৰাহত নষ্ট হৈছিল সঁচা কথা তথাপি ই শুকাই চিনচাপ নোহোৱা হৈ যোৱা নাছিল মহেঞ্জোদাৰো সংস্কৃতিক অস্বীকাৰ কৰি নহয় ইয়াৰ ওপৰত ভেটি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল তাৰপিছত যেতিয়া আৰ্যসকল আছিল তেওঁলোকে ইয়াৰ আগতে চলি থকা মহেঞ্জোদাৰো যি সংস্কৃতি সেই সংস্কৃতিক অস্বীকাৰ কৰিব পৰা নাছিল সেই সংস্কৃতিৰ ওপৰত ভেটি দিহে তেওঁলোকে নতুন সংস্কৃতি কৰিছিল অৰ্থাৎ সেই সংস্কৃতিৰ উপাদান এই নতুন সংস্কৃতিটো সোমাই আছিল গতিকে সেই সংস্কৃতি সম্পূৰ্ণৰূপে বাদ দিয়া নাই আৰ্যসকল যেতিয়া আহিল যেতিয়া ভাৰতত তেওঁলোকৰ নিজৰ সংস্কৃতি উপাদান তেওঁলোকে অৰিহণা আগবঢ়াবলৈ ধৰিলে কিন্তু সেই উপাদানখিনি তেওঁলোকে আগবঢ়াওঁতে তাৰ লগত কিন্তু মহেঞ্জোদাৰোৰ যি সংস্কৃতি আছিল সেই তাৰ ভেটিতহে ইয়াৰ সূচনা হৈছিল বা সেই সংস্কৃতিটো বাঢ়ি গৈছিল মহেঞ্জোদাৰোৰ পৰা চলি অহা সংস্কৃতিৰ সেই বুৱতী সুঁতটোৰ লগত যোগ হৈছিল আৰ্যসকল এই কথা কৈছে যে মহেঞ্জোদাৰোৰ সংস্কৃতিৰ ভেটি কৰিহে পাছৰ যুগৰ আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন গঢ়ি তুলিছিল আৰু ইয়াৰ বুকুৰ পৰা সংস্কৃতি সম্ভাৰ তেওঁলোকে বুটলি লৈছিল
মহেঞ্জোদাৰো সংস্কৃতিৰ পৰাও তেওঁলোকে সংস্কৃতিৰ সম্ভাৰ বুটলি লৈছিল আৰু নিজা কৰি লৈছিল আৰু যি বিশাল ভাৰতীয় সংস্কৃতি তাত লীন যোৱাইছিল এইখিনি চাবা এতিয়া আমি কি কি গৈছিল শিৱ আৰু শক্তি পূজাৰ মূল বিচাৰি প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে ইয়াৰ কাষ চাপিছিল যে শিৱ পূজা আগতে আৰ্য পূজা নাছিল শক্তি পূজা আৰ্যসকলৰ নাছিল কৈছে সেই তাৰ যেতিয়া সেই পূজাবোৰৰ মূল বিচাৰি গৈছিল তেতিয়া তেওঁলোকে মহেঞ্জোদাৰোত ইয়াৰ মূল আৱিষ্কাৰ কৰিছিল ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ কৈছে যি ধ্যানত নিমগ্ন যি শিৱৰ যি কল্পনা সেই কল্পনা মহেঞ্জোদাৰোৰ পৰা আহিছে সেই সংস্কৃতি আহিছে মহেঞ্জোদাৰোৰ পৰা অৰ্থাৎ আৰ্যসকল অহাৰ আগতে আৰ্যসকলৰ দেৱতা নাছিল শিৱ আৰ্যসকলে শক্তি পূজা কৰা নাছিল কিন্তু যেতিয়া তেওঁলোকে মহেঞ্জোদাৰোৰ সেই ধ্যানস্থ শিৱ বা এই শক্তি পূজা শিৱ পূজা এইখিনি কথা সমল পাইছিল তেওঁলোকে সেই সমলখিনি গ্ৰহণ কৰি লৈছিল সেই সভ্যতাৰ মোহৰত ই আজিও অংকিত হৈ আছে সেই সভ্যতাৰ মোহৰতেই আজিও এই আমাৰ সংস্কৃতি অংকিত হৈ আছে ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল বাহিৰৰ পৰা অভিযানসমূহ ইয়াৰ আগত প্ৰায় ব্যৰ্থ হৈ গৈছিল কৈছে যে ভাৰতীয় সংস্কৃতিৰ যিটো মৰ্মস্থলী যিটো ভিতৰৰ প্ৰাণটো ই সুসংগঠিত আৰু টনকিয়াল আছিল ই খুব সুন্দৰকৈ সজা হৈছিল আৰু ই খুব শক্তিশালী আছিল সেয়েহে বাহিৰৰ পৰা যদি আক্ৰমণ হৈছে অভিযানো ঘটিছে ই কিন্তু তাৰ লগত দুৰ্বল হোৱা নাই বৰঞ্চ শক্তিশালীহে হৈ উঠিছে এইখিনি কথা আমি পাম এতিয়া আনহাতে বাহিৰৰ পৰা অহা কমেইহে ভাৰতীয় সংস্কৃতিৰ সৰ্বগ্ৰাসী প্ৰভাৱৰ পৰা হাত সাৰিব পাৰিছিল বাহিৰৰ সংস্কৃতিয়ে আমাক ধ্বংস কৰিব পৰা নাই বাহিৰৰ সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিক নষ্ট কৰিব পৰা নাই বিনষ্ট কৰিব পৰা নাই বৰঞ্চ বাহিৰৰ যদি সংস্কৃতি আহিছে বাহিৰৰ যদি সংস্কৃতি লৈ কোনোবা আহিছে তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱৰ পৰা সৰ্বগ্ৰাসী প্ৰভাৱৰ পৰা বাচিব পৰা নাই তেওঁলোকেও কিন্তু ভাৰতীয় সংস্কৃতিক আকোৱালি ল'বলগীয়া হৈছে উদাহৰণস্বৰূপে ৰাজপুতৰ কথা আহিলো ৰাজপুতসকলৰ ভাৰতভূমিত বৰ পুৰণি অধিবাসী নহয় যিসকল ৰাজপুত আছে ৰাজপুতসকল আমি সকলোৱে জানো ভাৰতীয় বুলি কিন্তু ভাৰতলৈ তেওঁলোকে অহাৰ তুলনামূলকভাৱে বহুত বেছি পুৰণি নহয় তেওঁলোকো ভাৰতলৈ বাহিৰৰ পৰা আহিছিল কিন্তু কি হ'ল আজি এইষাৰ কথা আমাৰ বহুতৰে স্মৃতিৰ অতীত হৈ পৰিছে আমি সেই কথা বহুতে পাহৰি গৈছো বহুতে মনতে নাই কিয় কাৰণ তেওঁলোক আমাৰ ভাৰতৰ সংস্কৃতি এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু এই ৰাজপুতসকলে ভাৰতীয় সংস্কৃতিৰ ভঁৰাললৈ যে বিশেষ অৱদান যোগাইছিল সেই বিষয়ে সন্দেহ নাই আৰু ভাৰতীয় সংস্কৃতিলৈ তেওঁলোকে ইমান অৱদান আগবঢ়াইছে গতিকে তেওঁলোক খাচে খাতে ভাৰতীয় আৰু ভাৰতীয় সংস্কৃতি বিশাল ভাৰতীয় সংস্কৃতি সেইখিনি এটা অবিচ্ছেদ্য অংগ কৈছে ৰাজপুত্ৰ চিত্ৰশিল্প ইয়াৰ উপযুক্ত প্ৰমাণ ৰাজপুতৰ যিসকল চিত্ৰশিল্পীৰ যিবোৰ ধাৰা আছে সেই ধাৰাতেই ৰাজপুতসকলৰ অৱদানৰ কথা বুজি পোৱা যায় বা তাৰ উমান ল'ব পৰা যায় অৰ্থাৎ বাহিৰৰ পৰা যেতিয়া কোনোবা শক্তি আহিছে সেই শক্তিৰ প্ৰভাৱত ভাৰতীয় শক্তি শেষ হৈ যোৱা নাই ভাৰতীয় সংস্কৃতি শেষ হৈ যোৱা নাই বৰঞ্চ ভাৰতীয় সংস্কৃতিয়ে সেই সৰ্বগ্ৰাস কৰি সেইসকলক গ্ৰাস কৰি নিজৰ সংস্কৃতিৰ মাজত তেওঁলোকক সুমুৱাই লৈছে এতিয়া আমি যিখিনি কথা আলোচনা কৰিলো সেই আলোচনা কৰা কথাখিনি সামান্য পৰীক্ষা কৰি চাওঁ যে আমিনো কিমান বুজিলো আৰু আমি কিমানখিনি মনত ৰাখিব পাৰিলো আৰু পৰীক্ষাত যদি কেতিয়াবা প্ৰশ্ন আহে তেনেহ'লে আমি উত্তৰ কৰিব পাৰিম নে নোৱাৰিম প্ৰথম প্ৰশ্নটো চোৱা প্ৰথম প্ৰশ্নটো হৈছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা ফ্ৰম ভলগা টু গংগা এখন কাৰ ৰচনা মই ইতিমধ্যে কৈছিলো নামটো মনত ৰাখিবলৈ কৈছিলো মনত পৰিছেনে তেওঁ আসল নামটো কৈছিলো আসল নামটো মনত পেলাই দিওঁ কেদাৰনাথ পাণ্ডে এতিয়া মনত পৰিছেনে বাৰু আমি বিকল্প দিছিলো ৰাহুল সংকৃতায়ন খ সৰ্বপল্লী ৰাধাকৃষ্ণন গ হেম বৰুৱা ঘ জন কিটছ কিন্তু তোমালোকৰ নিশ্চয় মনত আছে যে ফ্ৰম ভলগা টু গংগা ৰাহুল সংকৃতায়নৰ ৰচনা এই কিতাপখনৰ নাম আৰু ৰাহুল সংকৃতায়নৰ নামটো তোমালোকে মনত ৰাখিবা এই পৰীক্ষাত প্ৰায়ে আহে এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ সাজ পৰাটো দেশ কথা কি কথা বাৰু আমি কৈছিলো নহয় সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ প্ৰভাৱ পৰিব কিন্তু এই প্ৰভাৱ পৰাটো কি কথা এইটো স্বাভাৱিক কথা হয়নে এইটো স্বাভাৱিক কথা সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ সাজ পৰাটো স্বাভাৱিক কথা এইটো হ'ল দ্বিতীয় প্ৰশ্ন এতিয়া আমি তৃতীয় প্ৰশ্নটোলৈ আহোঁ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল দেশ শক্তি বা জীৱন্ত শক্তি দেশ মানে মইখিনি খালি ঠাই আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল কি শক্তি বাৰু আমি প্ৰথমতে পাইছিলো একেবাৰে প্ৰথমতে পাইছিলো ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি হয়নে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি
বা জীৱন্ত শক্তি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ভাৰতীয় সংস্কৃতিৰ তিনিটা ভাগত আমি ভগাই লৈছো তাৰ প্ৰথম ভাগটোৰ আলোচনা এইখিনিতে শেষ হৈছে হয়তো তোমালোকে বুজিব পাৰিছা পৰৱৰ্তী ভাগত তোমালোকক পুনৰ লগ পাম তেতিয়ালৈকে ধন্যবাদ